গোলাঘাটৰ মৰঙীত তীব্ৰতৰ হৈছে হাতী মানুহৰ সংঘাত মানুহৰ বাৰীৰে ঘৰৰ কাষেৰে গাঁৱৰ পথেৰে পাৰ হৈছে জাক জাক হাতী হাতে হাতে জুই জুমুঠি লৈ হাতী খেদিছে ৰাইজে বন্য হস্তীৰ এনে বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী এই বিষয়ে আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিনন ফুকনে হয় অতি কষ্টত মানুহে নিশা পাৰ কৰিব লগা হৈছে মৰঙী অঞ্চলত বনৰীয়া হাতীৰ কাৰণে এই মুহূৰ্তত মই উপস্থিত আছো মৰঙীৰ পানীকৰা অঞ্চলত আৰু এই এটা ঘৰৰ গৃহস্থৰ বাৰীৰে বৃহৎ হাতীৰ জাক পাৰ হৈ গৈছে আৰু আমি এতিয়া দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক এওঁলোকে আচলতে হৈ হাল্লা কৰি এই হাতীৰ জাকটো বাৰীৰ পৰা খেদাৰ চেষ্টা কৰিছে কিন্তু হাতীৰ জাকটোক লৈ আতংকিত হৈ পৰিছে গাঁৱৰ ৰাইজ আৰু ইয়াত আচলতে চবতকৈ ডাঙৰ কথা ইয়াত বন বিভাগৰ লোক আহি সেই হাতীৰ জাকটো ইয়াৰ পৰা খেদি পঠিয়াবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰে যাৰ ফলত এইসকল লোকে এতিয়া হৈ হাল্লা কৰি জুই জ্বলাই হাতীৰ জাক খেদিব লগা হয় অতি ভয়ংকৰ পৰিৱেশ আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু যিহেতু আমি সেই ভিজুৱেল দেখুওৱাৰ চেষ্টা কৰিছোঁ বৃহৎ হাতীৰ জাক আৰু মানুহৰ ঘৰৰ একেবাৰে কাষৰ পৰা অৰ্থাৎ মানুহৰ বাৰীৰে এনেকৈ এটা দুটা নহয় বৃহৎ হাতীৰ জাক পাৰ হৈ গৈছে অতি আচলতে ভয় লগা এটা পৰিৱেশ যিকোনো মুহূৰ্তত আচলতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে এনেকুৱা এটা ভয় লগা পৰিৱেশৰ মাজত মানুহে এতিয়া দিন পাৰ কৰিব লগা হৈছে নিশা হ'লেই অতি ভয়ংকৰ এটা পৰিৱেশৰ সূচনা হয় আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছোঁ আৰু এয়া বৃহৎ হাতীৰ জাক আৰু এইসকল লোকে বহুত ভয়ত থাকিব লাগে আচলতে এইসকল লোকে ভয়ত থাকিব লাগে কাৰণ ঘৰৰ কাষেদি এতিয়া হাতী পাৰ হৈ যায় কি কৰিব কি নকৰিব এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় দৌৰা দৌৰি এইসকল মহিলা এইসকল লোক এওঁলোক আচলতে ভয়ত থাকিব লাগে ঘৰৰ বাৰীৰেদি পাৰ হয় আপোনালোক এনেকে ভয়তে সদায় থাকিব লাগে আমি সদায় ভয়তে থাকিব লাগে বাৰীৰে পাৰ হৈ যায় আমি ৰাতি শুবই নাপাওঁ দিনে ৰাতি এনেকে থাকোঁ হয় আমি সেয়া দেখুৱাইছোঁ পোনপটীয়াকৈ ঘৰৰ কাষেদি এনেকৈ হাতী পাৰ আমি সেয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ হয় বিনন ফুকন আপোনাক ধন্যবাদ জনাইছোঁ